ও কৃপাময় কৃষ্ণ পাশে সিটি মুখ দর্শনে নিষ্ঠা রিবে এর পাছৰ লোকৰ বাবে ভৈবেকে নগতি ঘূৰ কলি পাইলে লোক যাইবে অধুগতি। এই হিত চিন্তাটো কৰিয়ে ভগৱন্ত কৃষ্ণদেৱে কি কৰিলে তেওঁৰ গুণ লীলা চৰিত্ৰ জগতত বিস্তাৰ কৰি থৈ গুচি গ'ল। ৰাম নাম ৰত্ন শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ আতিথ্যত উদ্যোগত চেলেং আঞ্চলিক শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ যোজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আজি দ্বিতীয় দিনাৰ মুকলি সভাৰ পৰম ভক্তি ভজন সভাপতি কাৰ্যালয় পৰম ভক্তি ভজন উদ্বোধক কাৰ্যালয় পৰম ভক্তি ভজন বিশেষ আমন্ত্ৰিত অতিথি ফুকন কাৰ্যালয় আৰু বিশিষ্ট অতিথি বাসকল এই জিলা শাখাৰ সেৱা বাহিনীৰ অধিনায়ককে প্ৰমুখ কৰি সেৱক সেৱিকাসকল বিভিন্ন প্ৰাথমিক শাখাৰ পৰা আহি উপস্থিত হোৱা আমাৰ ৰাজহুৱা সেৱাস্থলীৰ বিভাগৰ সমস্ত আই নাগৰিকসকল আৰু শিশু ভক্তসকল আমি জয় জয়তে আপোনাক সকলোৰে চৰণৰ ধূলি শিৰত তুলি লৈ আজি অভাজনক যি দায়িত্ব ভাগি দিছে আমি প্ৰকৃততে কিমানৰ যোগ্য নহওঁ, মাত্ৰ আপোনালোকৰ আজ্ঞা পালনৰ আমি আগবাঢ়িছোঁ। ভগৱন্ত কৃষ্ণদেৱে আমাৰ কাৰণে অৰ্থাৎ কলিৰ মলমতী মনীষৰ কাৰণে দুবাৰ বিশেষভাৱে চিন্তা কৰিছিল যে এবাৰ ধৰা ধামত থাকোঁতে আৰু দ্বিতীয়বাৰ বৈকুণ্ঠৰ পৰা। বৈকুণ্ঠ প্ৰায়ৰ আগে আগে ভগৱন্ত কৃষ্ণদেৱে আমাৰ কাৰণে বিশেষভাৱে চিন্তা কৰিলে। কি চিন্তা কৰিলে যে মই বৰ্তমান ধৰা ধামত থকাৰ কাৰণে বৰ্তমানৰ লোকে মোক দৰ্শন কৰি সংসাৰ কৰিব।
কিন্তু মই যোৱাৰ লগে লগে পৃথিৱীত কলিৰ আগমন ঘটিব। কলিৰ কবলত পৰি মনুষ্যবিলাক অধোগতি যাব। সেই কলিৰ কবলত পৰি অধোগতি যোৱা মনুষ্যসকল পিছত কেনেদৰে তৰিব? ও কৃপাময় কৃষ্ণ পাছে সিদ্ধি মুখ দৰ্শনে নিষ্ঠা ৰিবে ভগৱন্ত কৃষ্ণদেৱে কি কৰিলে? তেওঁৰ গুণ লীলা চৰিত্ৰ জগতত বিস্তাৰ কৰি থৈ গুচি গ'ল। কিয়নো একো নকৰাকৈ কেৱল ভকতৰ সংগত তেওঁৰ গুণ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰিয়ে যাতে কলিৰ মলমতি লোক দুখময় সংসাৰ সাগৰ সুখে কৰিব পাৰে। ঐ হেন হিত চিন্তি পাছে কৃপাময় হৰি নিজ গুণ দশ থৈলা জগত কে ভৰি তৰুক সংসাৰ আৰু শ্ৰৱণ কীৰ্তনে এই চিন্তি বৈকুণ্ঠক গৈলা বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ কাৰণে এটা থৈ গ'ল। একেবাৰে সহজ সৰল গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে দুটা টোপোলা লৈ গ'ল ভগৱন্ত কৃষ্ণদেৱে বৈকুণ্ঠলৈ যাওঁতে, আৰু আমাৰ কাৰণে এটা টোপোলা থৈ গ'ল। এতিয়া আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগেনে থৈ যোৱাটো গুৰুত্ব দিব লাগে? ভাবক। আৰু আমাৰ কাৰণে এনেকুৱা এটা টোপোলা থৈ গ'ল, সেই টোপোলাটোৰ বোলে ইমান মহিমা, যিমানে খৰচ কৰে সিমানে বাঢ়ি বাঢ়ি গৈ থাকে। আকৌ পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱ স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, আমি বোলে কলিৰ মলমতি লোকে এই দুটা চকুৰে কৃষ্ণদেৱ নেদেখিলেও দেখা সকলতকৈও বেছি ফল পাওঁ। কি লৈ গ'ল আৰু কি থৈ গ'ল? ও পৃথিৱী এৰিলা কৃষ্ণে ধৰ্ম জ্ঞান লৈ গৈলা বৈকুণ্ঠক কৈত গুণ নাম কি থৈ গ'ল? গুণৰ নাম। কি লৈ গ'ল? ধৰ্ম আৰু জ্ঞান। ধৰ্ম মানে তপ তপ জাক জপ পূজা পাতল প্ৰভৃতি কৰ্ম মাৰ্গটো লগত লৈ গৈছে। জ্ঞান মানে যম নিয়মকে আদি কৰি অষ্টাংগ য'ত আছে জ্ঞান মাৰ্গটো লগত লৈ গ'ল। আমাৰ কাৰণে কি থৈ গ'ল? কেৱল গুণ নাম। আৰু এই নামৰ ইমান মহিমা ভগৱন্ত কৃষ্ণক নেদেখিলেও বোলে তাতকে আমি আজি বেছিহে ফলটো পাইছো। কিন্তু ইয়াৰ পৰা ফল পাবলৈ হ'লে আমাক এটাই বস্তু লাগিব, সেইটোৱে হ'ল সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ পৰীক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। যিমান দামী মেডিচিনেই নখাওক, যদি আপুনি মেডিচিনটো খোৱাৰ আগত ভাবি লয় এই মোৰ বেমাৰ ভাল কৰিব জানো, কাম নহ'ব। আৰু নামক বিশ্বাস কৰিবলৈ হ'লে আমি কিন্তু কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিন্তু মনৰ পৰা আঁতৰ কৰিব পাৰিব লাগিব।
আমাৰ সমাজত এনেকুৱা কিছুমান অন্ধবিশ্বাস আৰু কুসংস্কাৰ চলি আছে আয়াসকলৰ মাজত বেছি উদাহৰণস্বৰূপে কোনো হিন্দু শাস্ত্ৰত মই আজিলৈকে প্ৰায় ২৭ বছৰে হ'ল বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি আছো কিন্তু এজনী ছোৱালীৰ দুখন সমান সমান বিয়া হোৱা মই কোনো শাস্ত্ৰত পোৱা নাই এই তো সৰু বিয়াখন যে পাতেহে আজিকালি বৰ বিয়াতকৈ ডাঙৰকেহে পাতে ধুমধামেৰে বিভিন্ন চালে পেৰেক পোৱা যুক্তি বোলে বিয়া দিবলৈ নাপাবও পাৰোঁ কোনো শাস্ত্ৰত নাই আৰু সেই পুৰণি বিয়াখন পাতিবলৈ যাওঁতে আইসকলে এনেকুৱা কিছুমান এলান্ধুবলীয়া নীতি নিয়ম পালন কৰে যিটো কোনো বিজ্ঞান নাই আকৌ বোলে শনিবাৰে মঙলবাৰে বাঁহ কাটিব নাপায় দাড়ি চুলি নকলে কাটিব নাপায় মানে আমাৰ বহুত নামতিও নাকাটে বাঁহ দাড়ি চুলি ন আৰু গ্ৰহৰ ভিতৰত আটাইতকৈ ধুনীয়া গ্ৰহটো হ'ল শনি গ্ৰহ শনিবাৰে কৰা কামটো ধুনীয়া হ'বনে বেয়া হ'ব আকৌ মংগলটো কি কৰিলে অমংগল কৰি পেলালে যদি কোনোবাই কয় আবেলি দাড়ি চুলি কাটিব নাপায় তাত বিজ্ঞান আছে সেইটো মানিব পাৰি আহাৰ খোৱাৰ পিছত সেই আহাৰৰ পৰা ৰস হয় সেই ৰস শৰীৰৰ অংগবিলাকে গ্ৰহণ কৰি থাকোঁতে তাক যদি আমি কাটি দিওঁ হয়তো মানে অপকাৰ হ'ব পাৰে কিন্তু শনিবাৰ মঙলবাৰৰ লগত কথা নাই আইসকলে চেলাউৰিহে উঘালিব নাপায় মানেনে বাৰু চেলাউৰি যিমান উঘালিব সিমানে চকু দৃষ্টি কমি কমি আহি দিব সেইটো কিন্তু নেমানে আৰু যে কি নহওক ভগৱন্ত কৃষ্ণদেৱে গুণনাম বিস্তাৰ কৰি বৈকুণ্ঠলৈ গ'ল কালক্ৰমত কলিৰ আগমন ঘটিলে কলিৰ কবলত পৰি সঁচাকৈ মনুষ্যবিলাক আকৌ পাপ সাগৰত ডুব গ'ল ভগৱন্তৰ গুণনাম তল পৰি গুচি গ'ল আকৌ সেই লগতে যিবিলাক ধৰ্ম কৰ্ম লৈ গৈছিলে সেইবিলাকে গা কৰি উঠিল সেইকাৰণে প্ৰাক শংকৰী যুগত অসম তথা ভাৰতবৰ্ষৰ সমাজ জীৱন কেনেকুৱা আছিলে বোলে উশৃংখল আছিলে ধৰ্মৰ নামত মানুহে হাঁহ ছাগলী পাৰ মহ বলি বিধান আৰম্ভ কৰি দিলে এতিয়াও চলি আছে কামাখ্যাত মহ বলি কিন্তু কোনো ধৰ্মতে হিংসা বলি বিধান থাকিব নোৱাৰে সেইটো ভাগৱতৰ মতে তাতকৈ নিকৃষ্ট কৰ্ম নাই ইটো ৰাইজে পূৰ্বকালে নাছিল ভগৱতী নানা ধৰ্ম কৰ্ম লোকে কৰিল এৰাম নানা দেৱ পূজয় কৰণয় বলি দান হংস চাগ মহিকাতে অসংখ্য প্ৰমাণ তপ জপ যজ্ঞদান তীৰ্থ স্নান কৰে ঘোঁৰা লৰা কট কৰি কবে মৰে এতিয়া ভগৱন্ত কৃষ্ণই আকৌ এবাৰ আমাৰ কাৰণে চিন্তা কৰিলে বৈকুণ্ঠ যে মই মোৰ ভক্তি বচোৱা গুণনাম বিস্তাৰ কৰি থৈ আহিছিলোঁ কলিয়ে সকলোকে গ্ৰাস কৰিলে এতিয়া মই কেনেদৰে উদ্ধাৰ কৰোঁ তল গৈ ললো কলি পাপ কৃপাময় কৃষ্ণ চিন্তা কৰি বৈকুণ্ঠ ইটো লোক সমস্তকে কৰিতে উদ্ধাৰ শংকৰ মাধৱ ৰূপে ভৈলায় পুনৰ শংকৰ আৰু মাধৱ ৰূপে গুৰুৰ কৃষ্ণৰূপে অৱতাৰ হৈ গীতা ভাগৱতৰ সাৰ সংগ্ৰহ কৰি আমাক এক শৰণ হৰিনাম ধৰ্ম দি থৈ গৈছে এই ধৰ্ম বিজ্ঞানসন্মত বাস্তৱবাদ গুৰুজনাই গীতাৰ পৰা এক শৰণ আনিলে